অসমৰ মুখ্যমন্ত্ৰীয়ে সাংঘাতিক ধৰণৰ সাম্প্ৰদায়িক কথা কৈ আছে। মই মুখ্যমন্ত্ৰীক কৈছিলোঁ যে আপুনি অসমৰ নিজে জনাব খুজিছে গৃহমন্ত্ৰী, আৰু মই কৈছিলোঁ যে এই অসম জনোৱা কামবাৰটো নকৰিব। মই কৈছিলোঁ যে শিৱসাগৰ যে ২৭টা সংগঠনৰ ওপৰত আপোনালোকে এই যে জাননী দিছে, তেওঁলোকক মাতি লৈ গৈছে আৰু কৈছে যে তোমালোকে মাৰোৱাৰী মানুহক কিয় আঁঠু কঢ়াইছিলা। মই কৈছোঁ যে সেইদিনাচোন ৰণোজ পেগু তাতে আছিলে। গতিকে একেখন কাগজ ৰণোজ পেগুলৈও যাব লাগে, একেখন কাগজ আমাৰ শিৱসাগৰ ডিচিলৈও যাব লাগে, আৰু একেখন কাগজ আমাৰ শিৱসাগৰ SP-কো দিব লাগে। মই সেই কথাটো কৈছিলোঁ। মই কৈছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে যি ধৰণে অসমত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে আৰু তেওঁৰ গোটেই বাহিনীক লগাই দিছে, মই কৈছিলোঁ যে ময়ূৰ বৰগোহাঁই শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁয়ে তেওঁৰ এটা স্কিল ডেভেলপমেণ্ট প্ৰজেক্টত 10 কোটি টকাৰ প্ৰজেক্ট এটা গোৱালপাৰা আৰু বৰপেটাৰ পৰা শ্ৰমিক নিছিলে 13 জন। সেই 13 জনক ৰাতি মাৰপিট কৰি ময়ূৰ বৰগোহাঁয়ে 15 লাখ টকা দিবলৈ বাকী আছিলে, সেই 15 লাখ টকা নিদি ময়ূৰ বৰগোহাঁই বিজেপিৰ শিৱসাগৰ জিলাৰ সভাপতি ময়ূৰ বৰগোহাঁয়ে মাৰপিট কৰি ৰাতি 10:30 বজাত সেই শ্ৰমিকবিলাকক মাৰপিট কৰি খেদি দিছে। আৰু শ্ৰমিকবিলাকক মাৰপিট কৰোঁতে সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, আছু জিন্দাবাদ, আটাছু জিন্দাবাদ আৰু লাচি সেনা জিন্দাবাদ বুলি চিঞৰি ময়ূৰ বৰগোহাঁয়ে এটা গোটেই উজনি নামনিৰ মাজত এটা সংঘৰ্ষ লগাব কৈছে। মই কৈছিলোঁ যে সেই মানুহজনক কিয় গ্ৰেপ্তাৰ কৰা নাই। আৰু যেতিয়া তাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া সাম্প্ৰদায়িক কথা কৈ আছিলে, মই তেখেতে কৈছিলোঁ যে আপুনি অসমৰ ৰজা নহয়, আপুনি যি মন যায় তাকে কৰি থাকিব নোৱাৰে ইয়াত। মই কৈছিলোঁ যে আপুনি হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই থাকিব, এই কথাটো আমি কেতিয়াও মানি নলওঁ। আপুনি অসমত গৃহমন্ত্ৰী হৈ সাম্প্ৰদায়িক সংঘাত কৰিব, সাম্প্ৰদায়িক সংঘৰ্ষ লগাব, এইটো আমি মানি নলওঁ। আপোনাৰ চেলা চামুণ্ডাই মানুহক মাৰিব আৰু মৰাৰ পাছত আপোনালোকে সেইটো হিন্দু মুছলমানৰ যুঁজত পৰিণত কৰি দিব, এইটো আমি মানি নলওঁ। এই বুলি কোৱাৰ কাৰণে মোক সংসদৰ পৰা বিধানসভাৰ পৰা বাহিৰ কৰি দিছে। মই কৈছিলোঁ যে আপুনি গৃহমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে, আপুনি পদত্যাগ কৰক। আপুনি গৃহমন্ত্ৰী হিচাপে নিজৰ গৃহযুদ্ধ লগাব খুজিছে, আমাৰ নিজৰ মানুহৰ ভিতৰতে যুদ্ধ লগাব খুজিছে। আপুনি ষড়যন্ত্ৰকাৰী, আপুনি সংবিধান ভংগকাৰী, আপোনাক গ্ৰেপ্তাৰ কৰিব লাগে, আপুনি পদত্যাগ কৰক। এই প্ৰশ্ন মই বিধানসভাত উত্থাপন কৰিছিলোঁ আৰু উত্থাপন কৰাৰ কাৰণে মোক বাহিৰ কৰি দিছে। আৰু মই বাহিৰ কৰি দিয়াৰ কাৰণে সুখী, কাৰণ মই একদম শাসনত থকা মানুহক প্ৰশ্ন কৰিছিলোঁ, আপুনি ৰজা নহয়, আপুনি যি মন যায় তাকে বিধানসভাত কৰি থাকিব নোৱাৰে। মোৰ সময়খিনিত কৈছিলে, মই আজি কোৱালিটি এডুকেশ্যন বিল যেতিয়া আনিছিলোঁ সেই সময়খিনিত অধ্যক্ষই মাতি দিলে যে অখিল গগৈ কোৱালিটি এডুকেশ্যন বিলখন উঠাব লাগে। মই উঠাবৰ কাৰণে উঠিছোঁ, উঠাৰ লগে লগে মোক কি কয় হিমন্ত বিশ্ব শৰ্মাই একদম পৃথিৱীৰ সাম্প্ৰদায়িক কথা কৈ আছে, আৰু চব মিছা মিছা কথা, চব অসত্য কথা, চব 2 নম্বৰী কথা, হিন্দু মুছলমানৰ মাজত কাজিয়া লগোৱাৰ কথা আৰু অসত্য তথ্যৰ ভিত্তিত কৰিছে। সেইকাৰণে মই কৈছিলোঁ আপুনি এইটো নকৰিব, আপুনি গৃহমন্ত্ৰী, আপুনি অসমখন ৰখাব লাগে নে আপুনি অসমখন ভাঙিব লাগে। আপুনি ৰজা কিন্তু নহয়। মই কৈছিলোঁ হিমন্ত বিশ্বক চকু আঙুলি একদম চকু দেখুৱাই, ৰঙা চকু দেখুৱাই হাত দাঙি কৈছিলোঁ যে আপুনি অসমৰ ৰজা নহয়, আপুনি যি মন যায় তাকে কৰিব নোৱাৰে বিধান, আৰু সেইকাৰণে মোক এক্সপেল কৰি দিলে। ধন্যবাদ।